Hello, my dear students. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন এই চেপ্টাৰটোৰ পৰা তোমালোকক কিছুমান মোস্ট ইম্পৰ্টেন্ট এমসিকিউ দিম। মই এমসিকিউ বাছি দিছিলো আগতে, আজি মই তোমালোকক এমসিকিউ কৰাই দিম। যিবিলাক মোস্ট ইম্পৰ্টেন্ট 100% কমন এমসিকিউ সেইকেইটা মই কৰাই দিম। তোমালোকে ক্লাছটো যদি আজি মন দি চোৱা, তোমালোকে বেলেগে আৰু ক্লাছ কৰিব নালাগে। আজি ক্লাছটোতে তোমালোকে ভালকে বুজি ললে পৰীক্ষাত আৰামছে কৰিব পাৰিবা। গতিকে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা। আৰম্ভ কৰাৰ আগতে মই তোমালোকক অকণমান বুজাই লৈছো। সমান্তৰ প্ৰগতি চেপ্টাৰটোৰ পৰা সাধাৰণতে এই কেইটা বস্তুৰ পৰা এমসিকিউ বেছি আহে। ডি সাধাৰণতৰ নিৰ্ণয় কৰিবলগীয়া হয় কেতিয়াবা, আৰু সমান্তৰ প্ৰগতিৰ সাধাৰণ ৰূপ অৰ্থাৎ সমান্তৰ প্ৰগতিটো কেতিয়াবা লিখিবলৈ দিয়ে, 3টা পদ বা 4টা পদ এনেকে উলিয়াবলৈ দিয়ে। আৰু এন মানে এনতম পদৰ মান উলিয়াবলৈ দিয়ে আৰু পদৰ সংখ্যা উলিয়াবলৈ দিয়ে, আৰু এইটো ফৰ্মুলা দি কৰিব পাৰি। আৰু এছ এন মানে সমান্তৰ প্ৰগতিৰ যিমানটা পদ থাকে পদৰ সমষ্টি। সমষ্টি আমি 3টা ফৰ্মুলা ইউজ কৰিব পাৰো। ইয়াতে তোমালোকে অকণ মন কৰিবা, যিটো প্ৰশ্নত এ আৰু ডি সাধাৰণ অন্তৰ আৰু প্ৰথম পদ দিয়া থাকে তেতিয়া তুমি এই ফৰ্মুলাটো ইউজ কৰিবা। আৰু যদি সাধাৰণ অন্তৰ প্ৰশ্নটোত নাথাকে তেতিয়া তুমি সাধাৰণ অন্তৰ উলিয়াব নালাগে। যদি অন্তিম পদটো দিয়া থাকে বা এনতম পদ এটা দিয়া থাকে, 10তম পদ বা 15তম পদ, তেতিয়া তুমি সেই পদটো তোমালোকে এৰ লগত প্লাছ কৰি n/2 মাল্টিপ্লাই কৰিলেও তোমাৰ পদৰ সমষ্টি ওলাই যাব। আৰু যদি সমান্তৰ প্ৰগতিটোৰ অন্তিম পদ যদি দিয়া থাকে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিবা। আৰু এটা প্ৰশ্ন আহে এনেকা টাইপৰ, দুইফালে দুটা পদ দিয়া থাকে, মাজৰ পদটো খালী থাকে বা বক্স এটা দি দিয়ে, সেইটো ফিল আপ কৰিবলৈ দিয়ে বা এক্স লিখি দিব, তাত এক্সৰ মানটো উলিয়াবলৈ দিব। এ বি চি 3টা পদ যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়া মাজৰটো আমি প্ৰথমটো লাষ্টৰটো যোগ কৰি 2 দি ডিভাইড কৰিলে মাজৰটো ওলাই যায়। লাৰ্ণিং পইণ্ট গম পালাই। সাধাৰণ অন্তৰ নিৰ্ণয় কৰিবলৈ আহিব পাৰে পদৰ সংখ্যা আৰু সমান্তৰ মাধ্য, পদৰ সমষ্টি, নিৰ্দিষ্ট পদ নিৰ্ণয় কৰিবলৈ দিব পাৰে যেনেকে এনতম পদ বা 10তম পদ, 15তম পদ, অন্তিম পদ উলিয়াবলৈ দিব পাৰে, নতুবা সমান্তৰ প্ৰগতিটো লিখিবলৈ দিব পাৰে। এইকেইটাই প্ৰশ্ন ইম্পৰ্টেন্ট। এতিয়া আমি এমসিকিউ আৰম্ভ কৰো, তোমালোকে ক্লাছটো মন দি শুনিবা। এতিয়া আমি প্ৰথম প্ৰশ্নটো আৰম্ভ কৰো। মই প্ৰশ্নটো লিখিছো, অপচন কেইটা মই লিখা নাই, ডাইৰেক্ট উত্তৰ কেইটা কৰি দিম। উত্তৰ কেইটা উলিয়াব পাৰিলে তোমালোকে অপচনো বাছি উলিয়াব পাৰিবা। এতিয়া এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ এ আৰু ডি দিয়া আছে, প্ৰথম 3টা পদ উলিয়াব লাগে। প্ৰথমটো হ'ব 4, তাৰ পিছৰটো কি কৰিবা, সাধাৰণ অন্তৰ কিমান আছে, -3 আছে, সাধাৰণ অন্তৰটো প্লাছ কৰি গৈ থাকিবা। 4 + -3 কি হ'ব, 1 হ'ব। তাৰ পিছৰটো হ'ব 1ৰ লগত আকৌ -3 প্লাছ কৰি দিয়া, 1 - 3 কিমান হ'ব, -2। অপচনতো দিব পাৰে, এনেকে ডাইৰেক্ট 1 নম্বৰৰ প্ৰশ্নও দিব পাৰে। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 1 থাকিব। কুৱেশ্যন নম্বৰ 2, এটা এপি মানে সমান্তৰ প্ৰগতি প্ৰথম পদ -18, দশম পদ 0 উলিয়াব লাগে সাধাৰণ অন্তৰ, অৰ্থাৎ ডিটো নিৰ্ণয় কৰিব লাগে। দশম পদৰ ফৰ্মুলাটো কি হ'ব, যিটো ফৰ্মুলা আছে n - 1, এইটো 10 - 1 কিমান হ'ব, 9, অৰ্থাৎ দশম পদটো হ'ব a + 9। 11তম পদ যদি উলিয়াবলৈ কয় তোমালোকে লিখিবা a + 10, 1 কমাই লিখিলেই হৈ গ'ল। গতিকে এইটো দশম পদটো হ'ব a + 9d, ইয়াৰ ভেলুটো দিয়া আছে কিমান, 0। প্ৰথম পদটো আছে -18 + 9d = 0, তো 9d = হ'ব 18, d = হ'ব 18ক 9 দি ডিভাইড কৰিলে 2 হ'ব। গতিকে আনসাৰটো হ'ব 2। নম্বৰ 3, 13, x আৰু 3 সমান্তৰ প্ৰগতিত আছে। এই 3টা পদ এপিত আছে। কুৱেশ্যনত এনেকে বক্স বনাইও দিব পাৰে। এতিয়া আমাৰ x উলিয়াবলৈ গৈছে, ইয়াততো মাত্ৰ 3টা পদে আছে, গতিকে এই ফৰ্মুলাটো a + c/2, অৰ্থাৎ তুমি এই দুটা প্লাছ কৰা, এই দুটা প্লাছ কৰিলে 13 + 3 16, 16/2 2 দি হৰণ কৰিব লাগিব। গতিকে ডাইৰেক্ট আনসাৰ লিখি দিব পাৰা, আনসাৰ হ'ব 8। এনেকে তোমালোকে শৰ্ট কুৱেশ্যন এমসিকিউ যিবিলাক অপচনত দিয়া থাকে সেইবিলাক তেনেকে শৰ্টকাট ক্যালকুলেশন কৰি কৰিবা। এইবিলাক ৰাফত কৰিলেও হ'ব। অপচন যেতিয়া সিলেক্ট কৰিব লাগিব তেতিয়া তোমালোকে ৰাফত কৰিলেও হ'ব, আৰু যেতিয়া অপচন নিদিয়ে 1 মাৰ্ক দিয়ে তেতিয়া তোমালোকে এনেকে কৰি দেখাই দিব লাগিব, শৰ্টকাট কৰি দেখাই দিলে হ'ল, কাৰণ 1 মাৰ্কস থাকিব। কুৱেশ্যন নম্বৰ 4, -5 - 5/2 0 5/2 এই সমান্তৰ প্ৰগতিৰ 25তম পদ কিমান হ'ব। 25তম পদ কি হ'ব, a + 24d, ডাইৰেক্ট লিখি দিলে হ'ল a + 24d, 25তকৈ 1 কমাই দিলে হ'ল। এতিয়া ইয়াত a টো কিমান আছে, a টো আছে -5 আৰু প্লাছ এইটোৰ পৰা এইটো মাইনাছ কৰাতকৈ যদি অসুবিধা হয় তুমি ইয়াৰ পৰা মাইনাছ কৰি দিয়া। 5/2 ৰ পৰা 0 গ'লে কি হ'ব, 5/2 হ'ব। গতিকে 24 × 5/2, এইটো যদি আমি কাটি দিওঁ কিমান হ'ব, 12 × 5 60 হয়, 60ৰ পৰা 5 মাইনাছ কৰি দিয়া 55। গতিকে আনসাৰটো হ'ব 55। নেক্সট, 1ৰ পৰা 1লৈ স্বাভাৱিক সংখ্যাবোৰৰ সমষ্টি। এতিয়া আমি যদি এই ফৰ্মুলাটো যে কৰিবলৈ যাওঁ বহুত টাইম লাগিব। 1ৰ পৰা 1লৈকে ক্ৰমিক সংখ্যা হয় এইটো, তো ক্ৰমিক সংখ্যাবিলাকৰ যোগফল উলিয়াবলৈ হ'লে কি কৰিব লাগে, ডাইৰেক্ট 100 × 101 এই লাষ্টৰ সংখ্যাটোৰ লগত তাৰ পিছৰ সংখ্যাটো পূৰণ কৰি 2 দি ডিভাইড কৰি দিবা, একেবাৰে ইজিলি ওলাই যাব।
এইটো কিমান হ'ব 50 বাৰ যাব 50 তো এইটো আমি মাল্টিপ্লাই পূৰণটো আমি মুখমুখে কৰিব পাৰো মুখমুখে কেনেকৈ কৰিবা 50 * 100 5000 হল 5000 আৰু 51 যা 50 তাৰ মানে 5050 নেক্সট কোৱেশ্চন নম্বৰ 6 এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ p আৰু সাধাৰণ অন্তৰ q প্ৰথম পদটো নিৰ্ণয় কৰিব লাগে a10 টো আমাৰ কি হ'ব a + 9b তাৰ মানে a ঠাইত ইয়াত কিমান আছে প্ৰথম পদ p আছে গতিকে আমি ইয়াত p লিখি দিলে হল আৰু 9 b ঠাইত q আছে গতিকে q লিখি দিলে হল আনসাৰ হ'ব p + 9q তাৰ পিছত কোৱেশ্চন নম্বৰ 7 আছে এটা সমান্তৰ প্ৰকৃতিৰ সাধাৰণ অন্তৰ 5 তেন্তে 18তম পদ আৰু 13তম পদৰ পাৰ্থক্য উলিওৱা তাৰ মানে উলিয়াবলৈ কৈছে a18 - a13 তো a18 টো কি আছিল a + 17d a13 হলে কি হ'ব a + 12d জাস্ট যিমানতম পদ উলিয়াবলৈ কয় তাতকৈ 1 কমাই লিখি দিলে হল এই ফৰ্মুলা n - 1 মানে কি 1 কম গতিকে ইয়াত আমি ডাইৰেক্ট 1 কম কৰি ডাইৰেক্ট লিখি দিব পাৰো নেক্সট হ'ব 17 - a - 12d a কেনসেল যাব এইটো সৰি এইটো d থাকিলে গতিকে 17d ৰ পৰা 12d মাইনাস কৰিলে কি হ'ব 5d প্ৰশ্নটোত সাধাৰণ অন্তৰ কিমান দিয়া আছে 5 দিয়া আছে গতিকে এইটো হ'ব 5 * 5 25 এইটো আনসাৰ হ'ব 25 এক নম্বৰ প্ৰশ্ন যদি থাকে এনেকে শৰ্টকাট কৰিবা ক্যালকুলেশন শর্টকাট কৰিবা কোৱেশ্চন নম্বৰ 8 লৈ আহো ইয়াত কি কৈছে k + 2 4k - 6 3k - 2 ap আছে তেন্তে k নিৰ্ণয় কৰা ইয়াত মই যিকেটা কোৱেশ্চন দিছো প্ৰতিটো কোৱেশ্চন ইম্পৰ্টেন্ট 100% কমন তোমালোকে কি কৰিবা এনেকা টাইপৰে দুই এটা নিজে প্ৰেক্টিস কৰিবা ap আছে মানে সাধাৰণ অন্তৰ একে হ'ব সাধাৰণ অন্তৰ কেনেকৈ উলিয়াই এইটোৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ব সাধাৰণ অন্তৰ ইয়াৰ পৰা এইটো বিয়োগ কৰিলে সাধাৰণ অন্তৰ একে হয় গতিকে আমি ডাইৰেক্ট এনেকে সহজকৈ কৰিব পাৰো 4k - 6 - k + 2 ইকুৱেল টু কিমান হ'ব 3k - 2 4k - 6 4k - 6 এটা আমি মুখমুখে কৰি দিও এটো কেনেকৈ কৰিবা এটো 4k ৰ পৰা k মাইনাস কৰিলে কি হ'ব 3k ঠিক আছে তাৰ পিছত -6 আছে এই 2 টো মাইনাস হৈ যাব গতিকে -6 - 2 -8 হৈ গল ইয়াত 3k - 4k কিমান হ'ব -k হ'ব তাৰ পিছত এইটো -2 আছে এই -2 প্লাস হৈ যাব তো -2 + 6 তো কিমান হ'ব +4 এতিয়া আমি k কেটা বাফলে আনি দিও এইটো এফালে আনিলে কিমান হ'ব 4k 8 টো এফালে লৈ যোৱা 4 + 8 কিমান হ'ব 12 গতিকে k = হ'ব 12 ক 4 দি ডিভাইড কৰিলে 3 গতিকে ইয়াৰ আনসাৰ হ'ব 3 কোৱেশ্চন নম্বৰ 9 a25 - a20 = 45 আগত এটা প্ৰশ্ন এনেকৈ দিছিলো এনেকৈ লিখিব পাৰে যে 25তম পদ আৰু 20তম পদৰ পাৰ্থক্য 45 প্ৰশ্নটো এনেকৈ লিখিব পাৰে তেন্তে সাধাৰণ অন্তৰ কিমান ইয়াত আমি কি কৰিম এই দুটা পাৰ্থক্য দিয়া আছে ডাইৰেক্ট আমি এনেকৈ লিখিম a25 মানে কি a plus 24d minus a20 মানে a plus 19d equal to ইয়াৰ ভ্যালু কিমান দিয়া আছে 45 দিয়া আছে এতিয়া আমি এই কেটা মাইনাস কৰো অৰেলি কৰা এটো প্লাস এ এটো মাইনাস এ হলে ক্যান্সেল যাব 24 এই প্লাস 19 টো মাইনাস হৈ যাব গতিকে 24d minus 19d কিমান হ'ব 5d 5d equal to এফালে কিমান হ'ব 45 এনেকে কিছুমান অৰেলি কৰিব লাগিব নহলে টাইম তোমালোকে কভাৰ কৰিব নোৱাৰিবা বেছি লিখিবলৈ যাবা টাইম বেছি লাগিব 1 মাৰ্কছৰ কোৱেশ্চন কাৰণে তুমি 1 মিনিটত আনসাৰটো উলিয়াব লাগিব গতিকে d equal to কিমান হ'ব 45/5 9 হ'ব গতিকে ইয়াৰ আনসাৰটো হ'ব 9 অপচনত বেলেগ বেলেগ দেখিব তাৰ পৰা তুমি সিলেক্ট কৰি লবা নেক্সট কিমানটা দুই অংকৰ সংখ্যা 6 ৰে বিভাজ্য এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনেকা টাইপৰ প্ৰশ্ন এটা থাকিবই কিমানটা মানে n উলিয়াবলৈ কৈছে গতিকে ইয়াত সিৰিজটো কি হ'ব প্ৰথমটো 6 ৰে বিভাজ্য সংখ্যা কি হ'ব 6 12 আৰু লাষ্টত গৈ পেলাই 96 হ'ব তাৰ পিছত আৰু সংখ্যা দুই অংকৰ সংখ্যা 6 ৰে বিভাজ্য নাযায় গতিকে an টো আমি পাই গলো এটো হল an এটো হল a আৰু d সমান হ'ব 6 হ'ব 12 - 6 6 এ হ'ব গতিকে an ৰ ফৰ্মুলাটো কি আছিল a plus n minus 1 into d ইয়াৰ ভ্যালুটো দিয়া আছে 96 এতিয়া তুমি ইয়াত ভ্যালু কেটা বহাই দিয়া এটো আছে 6 এটো n minus 1 into d ৰ ভ্যালু আছে 6 equal to 96 গতিকে n minus 1 equal to উলোৱা মুখমুখে কৰিবা এটো এফালে মাইনাস কৰিলে 90 হ'ব আৰু এই 6 টো ইয়াত মাল্টিপ্লাই আছে এফালে গলে ডিভাইড হ'ব 6 এ ডিভাইড কৰিলে কিমান হ'ব 15 হ'ব n equal to হ'ব 16 গতিকে ইয়াৰ আনসাৰ হ'ব 16 দেখি আশা কৰিছো বুজি পাইছা ঠিক এনেকা এমসিকিউ তোমালোকে চাবা 100% কমন এমসিকিউ ইয়াত যিকেটা 10টা দিলো 10টা টাইপৰ প্ৰশ্ন যদি তোমালোকে ভালকে বুজি যোৱা
একেই প্ৰশ্ন আহিব, জাষ্ট এই সংখ্যাকেইটা সলাই দিব পাৰে, তেতিয়া এটা MCQ তোমাৰ এই চেপ্টাৰটোৰ পৰা মিছ নহয়, 100% কমন মই গ্যাৰান্টি দিছো। গতিকে তোমালোকে এইকেইটা অংক প্ৰেক্টিচ কৰিবা আৰু এই চেপ্টাৰটোৰ MCQ যিমান কুৱেশ্যন আহে সম্পূৰ্ণ মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা বুলি আশা কৰিছো। প্ৰতিটো চেপ্টাৰৰ MCQ অলৰেডি দিয়া আছে, হিন্দী মিডিয়ামতো দিয়া আছে, চেনেলটোত চাবা হিন্দী মিডিয়ামতো দিয়া আছে, তোমালোকে চালেই বুজি পাবা। এই MCQ খিনি যদি তোমালোকে ভালকে সলভ কৰিব পাৰা, যিসকল ছাত্ৰ ছাত্ৰীয়ে অংক টান পোৱা তেওঁলোকৰ কাৰণে পাছ কৰিবলৈ একো প্ৰব্লেম নহয়। আৰু সেই উদ্দেশ্যে মই MCQ বিলাকত বেছি গুৰুত্ব দি তোমালোকক দি আছো, যাতে নোৱাৰা ল'ৰা ছোৱালীও আৰামছে পাছ কৰি যাব পাৰে। আজিলৈ ইমানে, লগ পাম নেক্সট ভিডিঅ'। থেংক ইউ ভেৰি মাছ।